হয়, এই আমাৰ ২ নং নাকুম পথাৰ এই যোৱাকালি ৰাতি 11:30মান বজাৰ সময়ত মই অৱশ্যে গম পোৱা নাছিলোঁ। মই নামঘৰলৈ গ'লোঁ। নামঘৰৰ পৰা আহি অৱশ্যে মই হুলস্থুল শুনি নাপালোঁ। গতিকে এতিয়া ৰাতিপুৱা আহি ল'ৰা এজনে ক'লে মোক যে দাদাই বোলে এই গৰু পোৱালি এটা মৰি আছে, সেইটো আপোনাৰ নেকি? মই ক'লোঁ গৰু পোৱালিটোতো মোৰে হ'ব লাগে, এনেকুৱা ৰঙৰ নেকি? অঁ, এনেকুৱা ৰঙৰ। সেই বুলি আহি চালোঁ যে সঁচাকৈ হয়। তাৰপৰা আমাৰ চিৰঞ্জীৱ ভাইটি আহিলে, তেওঁ কি বুলি কয় মোবাইল দি কেনে ফটো চটো মাৰিলে আৰু তেওঁ আপোনালোকক জনাইছে বুলি মই নাজানো। অৱশ্যে আপোনালোকে আহিলে বৰ ধন্যবাদ। গতিকে এইভাগে হুলস্থুল আজি ভালেমান দিনেই হ'ল, আপোনাৰ এমাহমানেই হ'ল এই শুনি থকা। অৱশ্যে দিবং অঞ্চলতে শুনি আছোঁ। আৰু আমাৰ ইয়াত আজি প্ৰথম এই ২ নং নামপথাৰত প্ৰথম আজি এইটো ঘটনা। গতিকে এতিয়া আমাৰ বন বিভাগসকলে কি ব্যৱস্থা লয় তেওঁলোকে জানিব। বন বিভাগক আপোনালোকে আৰু খবৰ দিছে নেকি? বন বিভাগক আমি খবৰ দিয়া নাই, দিবং ৰাইজে দিছে। আৰু তেওঁলোকে কি এটা সিদ্ধান্ত লৈছে তেওঁলোকে জানে আৰু। গতিকে অতি সোনকালে বন বিভাগে এইবিলাক তেওঁলোকৰ জীৱ জন্তুক মানে ৰক্ষা কৰিলে ভাল হয় আৰু আমিও অলপ মুক্তি পাম। আমাৰো গৰু ছাগলী আৰু নানা ৰকম এতিয়া খেতি পথাৰৰ কথা হয়, মানুহকো কেতিয়াবা আক্ৰমণ কৰিব পাৰে। গতিকে এইখিনিৰ কাৰণে আমি তেওঁলোকক এই জীৱ জন্তু যাতে তেওঁলোকৰ উদ্ধাৰ কৰে, আমি এই কামনা কৰিছোঁ। হয়, কেইটা বাঘ আছে বুলি আপোনালোকে সন্দেহ কৰিছে? আমি সেইটো নাজানো কিন্তু দেই। গতিকে মই অৱশ্যে নাই দেখা, কেইটা বাঘ আছে সেইটো নাজানো। অৱশ্যে সিফালেও শুনি পাওঁ, ইফালেও শুনি পাওঁ। এতিয়া সেইটো সঠিক আমি ক'ব নোৱাৰোঁ। হয়, এই বাঘেই মৰা বুলি কিয় সন্দেহ কৰিছে আপোনালোকে? বাঘে মাৰিছে মানে বাঘৰ খোজ পাইছোঁ যেতিয়া আমি ডাইৰেক্ট মানে সন্দেহ ধৰিছোঁ আৰু সাক্ষাৎ মানুহে দেখিছে, দিবঙৰ ৰাইজে দেখিছে। গতিকে সেইটো কাৰণে আৰু আমিও এইটো সন্দেহ কৰিলোঁ। আৰু মই নিজে খোজটো চাই গম পালোঁ যে এইটো বাঘৰ খোজ। গতিকে ইয়াততো আৰু অন্য এনেকুৱা জীৱ জন্তুৱে খাব নোৱাৰে। আৰু মই সাক্ষাৎ যিটো দেখিলোঁ মানে এইটোতো বাঘে খাইছে। এফাল খালেই মানে কলিজা চলিজা, তাৰপৰা পেটৰ কামিহাৰ চামিহাৰ এফাল খালে মানে। চাইছোঁ ভুৰখিনি ওলাই আছে। অঁ, ভয় লাগিয়ে আছে। তাৰমানে গধূলি সন্ধিয়া হ'লে ওলায় ইফালে সিফালে ওচৰ চুবুৰীয়া মানুহৰ ছাগলী গৰু ধৰি খাইছে। হয়, আপোনালোকৰ ধান দাবলৈ আমাৰ মুখৰ আগৰ ফ্ৰণ্টৰ ঘৰৰো ছাগলী এটা খালে বাঘে আহি। আকৌ এতিয়া আমাৰ পথাৰতে এতিয়া ওলাইছে আৰু গৰু পোৱালি এটা মাৰিলে। সেনেকুৱা। হয়, কিমান দিনৰ পৰা বাঘে ইয়াত উপদ্ৰৱ এতিয়া 2 মাহমান হ'ব নেকি, 2 মাহমান হ'ব। যোৱাকালি এই পথাৰতে গৰু বান্ধিছিলে, তো এনেই কুকুৰকে চিঞৰি আছে, কিন্তু এনে ভাবে কেনেকৈ কুকুৰে চিঞৰিছে, কিবা নেউল চেউল আহিছে নেকি। তো এই নাজানে নহয় মানুহবিলাকে। তো এইটোৱে কথা আৰু। কিমান দিনৰ পৰা ইয়াত বাঘৰ উপদ্ৰৱ হৈ আছে? এই এতিয়া হ'ল যোৱা বছৰৰ পৰা হৈ আছে। বহুত মানুহৰ গৰু ছাগলী খালে। এতিয়া এই পিঠাগুটিটো খালে, তাৰপিছত এই 1 নম্বৰ হেৰিটো খালে। হয় দাদা, আপোনাৰ এই অঞ্চলটোৰ নাম কি? আমাৰ এইটো নাকুম পথাৰ, 2 নং নাকুম পথাৰ। হয়, আপোনালোকে যিহেতু আপুনি এতিয়া পথাৰৰ পৰা আহি থকা দেখিছোঁ, পথাৰত ভয় লাগে নেকি বাঘৰ কাৰণে? ভয় লাগিবই কথা। এতিয়া ভয়ে ভয়ে আমাৰ বোৱাৰীহঁতে ধান কাটি আছে। আছে নেকি আকৌ ওচৰতে কি ঠিকনা। এতিয়াতো বাগান হৈ গ'ল, বহুতৰ বাগানৰ তলে তলে সোমাই আছে নেকি। হয়, এক প্ৰকাৰে নিশা হ'লেই ৰাইজ এতিয়া ওলাবলৈ ভয় কৰা হৈছে নেকি? অঁ, নিশা হ'লে এইবোৰ হ'ল বনৰীয়া বস্তু, দিনত হ'লে লুকাই থাকে ক'ৰবাত গাঁতে চাতে, হয় নহয়?